হাই ফ্ৰেণ্ডছ, এইটো হাজো পাখা মেলা। আমি আজি মাধৱ মন্দিৰ আহিছোঁ। এইখন পাখা মেলাত ডেট দিছে। এইখন আমি আজি মাধৱ মন্দিৰ গৈ আছোঁ। মাঘৰ 1 তাৰিখ। আগলৈকে চাব কি কি আছে। এইটো হাজো মাধৱ মন্দিৰ আমি আহিছোঁ আজি। আজি মাঘৰ 1 তাৰিখ। মাধৱ মন্দিৰ দৰ্শন কৰিম আজি। এইটো মাধৱ মন্দিৰ যোৱা ৰাস্তা। শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ। বঢ়িয়াটো মই বেয়া চেণ্ডেলে পিন্ধিছোঁ এখন য'তে য'তে থ'ব পাৰোঁ। ইয়াত ভৰিয়াত চবে ধুই কিনে মন্দিৰ দৰ্শন যাব সকলোৱে। ইয়াত ময়ো ধুইছোঁ। এতিয়া আমি ভৰিয়াত ধুই মন্দিৰত যাওঁ। এয়া চাকি ল'লোঁ, মন্দিৰ যাম। এয়া হাজো মাধৱ মন্দিৰ। এইটো পৰে হাজো মাধৱ মন্দিৰ। এই মন্দিৰটো আছে গুৱাহাটী, কামৰূপ জিলা, আসাম গুৱাহাটী, কামৰূপ মাধৱ মন্দিৰ। মাঘৰ মাহত বহুত মানুহ আহে, দূৰ দূৰৰ পৰাও আহে মানুহ। এয়া মা গৈ আছে। বহুত ভাল লাগে জেগাখিনি। মই অহা নাছিলোঁ ইয়াত, বহুত দিনৰ মূৰত আহিলোঁ। দিন মানে বছৰে হ'ল। এয়া বান্দৰ উঠি আছে। এইটো মাধৱ মন্দিৰ। আমি ভিতৰত সোমাই আহিলোঁ। ইয়াত ধূপ চাকি জ্বলাই আছে। এয়া মন্দিৰ। লাইন ধৰিব লাগে। লাইন ধৰিব লাগিব, দৰ্শন কৰিব। অলপ পিছত বহুত মানুহ হ'ব, মেলা হ'ব। আমি ৰাতিপুৱাই আহিছোঁ, সেইকাৰণে সোনকালে হ'ব আজি। ভিতৰত যাওঁ। ইয়াত তুলসী মালা দিব লাগে। যাৰ যি মনোবাঞ্ছনা থাকে, যদি আপুনি মানি থয় তুলসী মালা দিম, বা দৰ্শন কৰিব আহিলে তুলসী মালা দিম, এনেকৈ যদি কয় আপোনাৰ মনোবাঞ্ছনা পূৰ্ণ কৰে। ইয়াত তুলসী মালাই দিব লাগে ন। আমি দৰ্শন কৰিম আৰু বেছি নাই আমাৰ লাইনটোত। এনেতো বহুত মানুহ হৈছে। ক'ত আহিছোঁ আজি? আমি আজি মাঘৰ 1 তাৰিখে মাধৱ মন্দিৰত আহিলোঁ দৰ্শন কৰিবলৈ। নতুন মাধৱ মা বাবাৰ আশীৰ্বাদ ল'বলৈ তুলসী ধূপ বন্তি লৈ
ফাইনেলি আমি এতিয়া মাধৱ বাবা দৰ্শন কৰিম। ভিতৰতো মোবাইল নিব নিদিয়ে, ইয়াৰ পৰাই সমাপ্ত কৰিছোঁ। ফাইনেলি আমি দৰ্শন কৰিলোঁ। ফাইনেলি আমি চাকি জ্বলালোঁ। আমি মন্দিৰত গ'লে মা হেৰাই যায়। যোন মন্দিৰতে যাওঁ, মা কামাখ্যা মন্দিৰ হওক, মাধৱ মন্দিৰ হওক, মা হেৰাই যায়। এতিয়া মাক বিচাৰি আছোঁ। এয়া লক্ষী মন্দিৰ। মাক বিচাৰিয়ে পোৱা নাই, ক'ত বা চাওঁ ৰ'বচোন। এই বুঢ়া মানুহবিলাক বৰ দিগদাৰ, মন্দিৰত আনিলে হেৰাই যায়। এতিয়া বিচাৰি আছোঁ কোনফালে বা সোমাল। এয়া বিচাৰি থাকিব লাগে সদায়। কামাখ্যা মন্দিৰত গ'লেও বিচাৰিব লাগে, মাধৱ মন্দিৰত আহিলেও বিচাৰিব লাগে। এনেকুৱা মানুহ এইবিলাক দায়িত্ব নোহোৱা কি ক'ম আৰু। সদায় হৰাই মন্দিৰত, যোন মন্দিৰতে যায় চব মন্দিৰতে হৰাই। বিচাৰি থাকোঁ এয়া। এয়া দৰ্শন কৰিলোঁ। এয়া ভোলেনাথ চাব অলপ চাই দিব। দেখিছেনে মন্দিৰৰ দৃশ্য কিমান ধুনীয়া। আহিব আপোনালোকো মাধৱ মন্দিৰ কেতিয়াবা, মাঘৰ মাহত আহিব লাগে। মাধৱ মন্দিৰত আহিলে ভিখাৰীবিলাকক দান কৰিব। 1 টকা 2 টকা 5 টকা যি পাৰে। মই বেলেগ নকৰিলেও মই ভিখাৰীক দিওঁ। সিহঁতৰ আশীৰ্বাদে আমাৰ বহুত কামত আহে। এয়া এইজনীক মই নিদিওঁ, ছোৱালী মানুহ। যোনে কাম কৰি খাব নোৱাৰে সিহঁতক দিব লাগে। এতিয়া লেংৰা খুৰা এইবোৰক দিলে আশীৰ্বাদ পাব, যাকে তাকে নহয়। অলপ এয়া কাছ খুৱাম মাকৈ। ইয়াত মাছ কাছ আছে নদীৰ পুখুৰীটো। দৰ্শন কৰি আহিলোঁ যেতিয়া কিবা এটাতো পুণ্য কামাওঁ। আধা জীৱনটো পাপ কৰোঁতে গ'ল চাগে। তথাপিও মন্দিৰত আহিলে অলপ ভাল লাগে, পইচা খৰচ কৰিলেও ভাল লাগে। আৰু ভালকৈ বস্তু মই নিদিলোঁ, মই ভিখাৰীক দিওঁ। আৰু মাছ কাছ খুৱাবৰ কাৰণে এয়া মই মাকৈ লৈছোঁ। আকৌ আহিলোঁ পুখুৰীলৈ, এই মাকৈ দিব।
মানুহ আহি আছে লাহে লাহে আমি সোনকালে যাওঁ দৰ্শন হ'ল যেতিয়া অলপ পিছত গাড়ী ওলাব নোৱাৰিম বহুত কষ্ট হ'ব সেইকাৰণে আৰু নৰখোঁ আমি দৰ্শন কৰিলোঁ যেতিয়া দৰ্শনটো হৈ গ'ল যেতিয়া এয়ে ভাল লাগিল আজি এয়া আমাৰ হ'ল এয়া গাড়ী ওলাম আৰু যাম এইখন মোৰ গাড়ী মা মই আহিছোঁ